রমেন ডেকা জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 অতুল বৰা জিন্দাবাদ 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 কেশৱ মহন্ত জিন্দাবাদ 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 5 নং সোণাপুৰ জিলা পৰিষদৰ সদস্য অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী মোৰ নাম শ্ৰী ৰমেন ডেকা। আৰু যোৱাকালি যেহেতু আপোনাৰ ভোট গণনা হৈ গ'ল আৰু বিপুল ভোটত আপুনি জয়লাভ কৰিছে, কি ক'ব? সৰ্বমুঠ কিমান ভোট লাভ কৰিছে আপুনি? মই সৰ্বমুঠ 10,759টা ভোট পাইছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। মই ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিছে, কাৰণ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়ন হৈছে সেই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মানুহে মোক ভোটদান কৰিছে আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। মই ৰাইজৰ ওচৰত অনাগত দিনসমূহত কেনেদৰে কাম কাজসমূহ আপুনি কৰি যাব বুলি ভাবিছে? ৰাইজৰ ওচৰত মই অনাগত দিনত ৰাইজৰ সুবিধা অসুবিধাবোৰ চাই আৰু ৰাইজৰ পৰামৰ্শ লৈ মই কাম কৰি যাম বুলি ভাবিছোঁ। আমাৰ গাঁৱৰে ৰমেন ডেকা মোৰ নিজৰ দাদা হয়। তেখেত আমাৰ জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। গতিকে আমি খুবেই আনন্দ আৰু অনাগত দিনত আমাৰ ৰমেন দাই ৰাইজৰ হকে কাম কৰিব বুলি আমি আশাবাদী আৰু ৰাইজৰ হৈ কাম কৰিব, এই আমাৰ কামনা থাকিলে আৰু ৰাইজৰ হৈ কাম কৰিবলৈ আশা থাকিলে।